হ্যালো বন্ধুসকল, আপোনালোকৰ কি খবৰ? ভালে আছেতো? আমিও এক প্ৰকাৰ ভালে আছোঁ। ভাল কি ভাল বেয়াৰ মাজতে আছোঁ। বন্ধুসকল, আজি বহুদিন ভিডিঅ' দিয়া নাই, 15-16 দিন। গাটো একেবাৰে ভাল নাই। এই বাওঁ হাতখন আগতেও কৈছোঁ খুব বিষ। ডক্টৰ দেখাইছোঁ, তথাপিও এতিয়াও ভাল পোৱা নাই। ট্ৰিটমেণ্ট চলি আছে, কি হৈছে নাজানো। এয়া ওলাই গৈছিলোঁ, আহি গাটো ধুলোঁ। ধুই পেলাই বোলো আপোনালোকৰ লগত অলপ কথাই পাতোঁ। আৰু কি বহুত দিন কৰা আৰু বন্ধুসকল ভিডিঅ' কৰা নাই আৰু মনটোৱে মৰি গৈছে। ভিডিঅ' ইমান কষ্টকৈ কৰোঁ, আপোনালোকে দেখোন কোনো ছাপৰ্ট নকৰে। গতিকে তথাপিও আৰু বিভিন্ন কাৰণত ভিডিঅ' কৰা নাছিলোঁ। আজি আকৌ চেষ্টা কৰিছোঁ, কি কৰোঁ আপোনালোকে থাকক। আহিলোঁ, গা পা ধুলোঁ, ধুই পেলাই এতিয়া চাহ একাপ খাওঁ। আগৰ দৈনন্দিন যিটো ৰুটিন, তাৰপিছত ভাত পানী বনাওঁ, তাৰপিছত খাম। মোৰ লগতে থাকক, মই কি কৰোঁ। দোকানৰ পৰা আহিলোঁ, চাহ পাকঘৰটো এইবিলাক আছেই, জংক পংক হৈ। ফ্ৰিজত কিবা এটা বস্তু বনোৱা আছিল, কোনেও নাখালে, পচি গ'ল। পিঠা এটা বনালোঁ, এতিয়া চাহ খাওঁ। কেক দি চাহ। কালি মোৰ ল'ৰাৰ জন্মদিন আছিল। সেইবুলি কোনোবাই গম নাপাওঁ, কোনোবাই তাক কেক গিফ্ট দিছে নে কিবা নে কাটিছে ফ্ৰেণ্ডবিলাক। এইটো এটা কেকৰ কালাৰটো বহুত ধুনীয়া দেই। সৰু আৰু উৎপাত। এতিয়া আমি চাহ খাওঁ, খাই পেলাই মই কি বনাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। বন্ধুসকল, চাহ তাহ খালোঁ দিয়ক। খাই এয়া পাকঘৰত আহিছোঁ। দেহাৰ যি অৱস্থা, চেহেৰা দেখিয়ে গম পাইছে, দেহাটো যত্নই ল'ব পৰা নাই। এতিয়া পাকঘৰটোত কাম আছে, এইবিলাক কৰোঁ। কি যে বনাম, এখেতে বোলে ভাত নাখায়। আৰু এইকেইটা একদম শুকাই গৈছিল, এইকেইদিন পাহ গৈছে। আজি এইকেইটা যত্ন কৰিলোঁ। মা বন্ধুসকল, আজি কি বনাম জানে? এইবিলাক জলকীয়া শুকাব দিছোঁ। এইবিলাক ইয়াতে শুকাইছে, পকা জলকীয়াবিলাক সোমাই থওঁ। এই খিৰিকীখনত দি থৈছিলোঁ, শুকাই গৈছে। এই জলকীয়া এইখিনি এতিয়া থওঁ। চাওক, বজাৰৰ পৰা কিনা জলকীয়া যে পকাবিলাক থাকে, এইবিলাক এই ছায়াতে খিৰিকীখনত অলপ ৰ'দ পৰে, অলপ চলপ তাতে দিছিলোঁ। বেছি ৰ'দত দিয়াতকৈ এনেকৈ শুকালে কালাৰটো বঢ়িয়া ধুনীয়া হৈ থাকে। মই লক্ষ্য কৰিছোঁ, এতিয়া কি নাজানো। তাৰপিছত কালি পাৰিলে বটলটো এবাৰ খুলি এই বটলটো ৰ'দত দি দিম, অলপ যদি ভিজা ভাৱটো থাকে। আৰু বন্ধুসকল, আম যোগাৰ কৰিছোঁ। মই আচাৰ কৰিম, আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। কালিয়ে কৰোঁ নে পৰহিয়ে কৰোঁ। আমখিনি শুকাইছোঁ, মছলা পাতি যোগাৰ কৰোঁ, কৰি পেলাই আমৰ আচাৰ বনাম। এইকেইদিন ভালমতে জানেনে, ইচ্ছাই নাযায়, গাটো ইমান বেয়া। এয়া আমাৰ জলকীয়াখিনি থলোঁ। চাওক, 1 বটল হৈছে। আচাৰত দিব পাৰিম গুড়া কৰি। তাৰপিছত এতিয়া কি বনাম জানে? অলপমান দিনৰ মাংসৰ তৰকাৰী আছিল, সেইখিনি দি ফ্ৰাইড ৰাইচ বনাই দিম। কাৰণ বাপেকে ভাত নাখায়। আৰু যে কিমান কাম আছে, এইবিলাক পেকেটৰ বস্তু গৈ আছে। এইকেইদিন ইমান গা বেয়া, একো কৰিব ইচ্ছা নাযায়। আৰু এটা বন্ধুসকল, বস্তু এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এই কলডিল কাটি থৈছিলোঁ, আজি নবনাওঁ। কলডিলটো ভাবিছোঁ কি জানে, সিজাই থওঁ। সিজাই পেলাই কালি মই কিবা এটা বস্তু বনাম। কি বনাম আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যদি সময় হয়। এইটো প্ৰেছাৰত সিজাই থৈ দিওঁ। পাহাৰৰ মানুহ খাব কেনেকৈ, ৰাতিপুৱা
তেওঁ ভাল পায়। বন্ধুসকল কি কৈ আছে জানে, কালি এজনী মানুহে কল্প কৰিছে যে কোনোবা মানুহক মানে সুধিছে আৰু আপোনালোকৰ ফালে কইনা চইনা পায় নে নাপায়। তেওঁ এটাই কৈছে যে আমাৰ ইয়াত কইনাবিলাক ক'ত যাব, গুৱাহাটী ইয়াতে ভাল নাপায় আৰু দেখাই নাই বোলে গুৱাহাটী, সিহঁতে মেঘালয় ছাইডৰ মানুহ আৰু পাহাৰত থকা মানুহ কৈছে বোলে সিহঁতে ইয়াতে যিমান খাটি খাটি বস্তু পায় সেইটো হয়, পিছে খাটি খাটি বস্তু পায় গুৱাহাটীত নাপাব। তেতিয়া তেওঁ মানুহজনী কৈছে আমিও খেতি কৰোঁ, আমি লাই খেতি কৰোঁ, কিবা খেতি কৰোঁ। এই চাউলৰ গুড়ি অলপ কৰিছিলোঁ, মাজে মাজে বৰা চৰা খাব পাৰি যে এইখিনিও সোমাই থওঁ। দিনততো মুড়ি কৰি যাওঁৱেই, টাইম নাপাওঁ, আহিও সেই মুড়ি পুৰি ইটো সিটো চব চম্ভালিব লাগে। এইখিনি ৰ'দত শুকাই থৈ দিছোঁ। পিঠাগুড়িখিনি পেলাই দিওঁ। আমখিনি ঢাকি থ'ব লাগিব নেকি। এতিয়া বন্ধুসকল এইখিনি মই চাওকচোন, লেচুকেইটা পচিয়ে গ'ল, বেটাই আনিছিলে। লেচু অলপ আমাৰ ল'ৰাই আনিছিলে তাৰ ফ্ৰেণ্ডৰ ঘৰৰ পৰা, মই খালোঁ, আমাৰ এখেতে নাখালে নেকি, গোটেই নষ্ট কৰি দিলে। এটা কাম কৰিলে 10টা কাম ওলায়। আমাৰ এখেতেও হৈছে এতিয়া আমি এইবিলাক বিভিন্ন মেডিচিন নিজে নিজে বনাই আৰু নিজে নিজে খায়, কি যে মেডিচিন ভগৱান জানে। এখন পৰিপাতি কৰিলোঁ, খালি এই টেমাবিলাকত আমাৰ এখেতে কিবা কিবি বস্তু মানে কিবা কিবি গুড়া সেইবিলাক খায়, ধনিয়া ভিজাই পানী খায়, এই ধনিয়াকেইটা থৈ দিছে, এইটো ক'ৰবাত মই দিনটো নাথাকিলে এইবিলাক গুৰুত্বই নিদিয়ে। আৰু চাওকচোন বন্ধুসকল, আমাৰ চাহপাতৰ গছ আছে, তাৰ পৰা পাত ধুই পেলাই এইকেইটা শুকালে গ্ৰীণ টি, কেনেকৈ গ্ৰীণ টি বনাই মই নাজানো, তথাপিও এইটো আন্দাজ কৰি ধুই পেলাই যেতিয়া শুকাব তেতিয়া টেমা এটাত সোমাই থওঁ। চাফা তাফা হ'ল, বহুত টেমা টোমা হৈছে দে, পেলাব লগা হৈছে। বাচনো একদম জমা হ'ল দে, বাচনবিলাক মই ভালকৈ ধুব নোৱাৰোঁ হাতৰ কাৰণে, সৰু সুৰা চৰাই চাৰিবিলাক আমাৰ এখেতে অলপ হেল্প কৰি দিয়ে মোক। এতিয়া তেল দিলোঁ আৰু পিঁয়াজ অলপ দিলোঁ, এনেই আৰু চিম্পুলকৈ ফ্ৰাইড ৰাইচ অলপ বনাইছোঁ। কি খাব আৰু মই খাম, বোলে নাখায় বেজ খাব,
ভাত অলপ বনাই লৈছোঁ মাহ ভাতখিনি ডাঙাই দিছে দেই প্ৰেছাৰটো এইটো মানে ফ্ৰাইড ৰাইচ বনাই দিলোঁ মাংসখিনি দিয়ে নহ'লে আৰু ইয়াত আৰু অন্য মছলা টছলা একো নিদিওঁ কাৰণ মাংসখিনিত অলপ দিয়া আছিল অলপমান জালুকৰ গুড়া দিওঁ ৰ'ব এই আমাৰ ঘৰতে কৰি থোৱা বস্তু গোটা জালুক বিৰিয়ানী মছলাও বনাইছোঁ তাৰপিছত জিৰা ধনিয়া ভাজি জিৰা পৰা হেৰি মছলাও বনাইছোঁ আপোনালোকতো দেখাইছোঁৱেই আমি মানুহ কম যে দিনৰ মাংসখিনিয়ে ৰৈ গ'ল এতিয়া আৰু মানে বেলেগকৈ আৰু কি সেইখিনি মাংসখিনি কমো হ'ব অঁ বন্ধুসকল কেনেকুৱা হৈছে খাওঁ খাওঁ লাগিছেনে সেইদিনাখন দুটা মানে লোকেল মুৰ্গী আনিছিলে কোনোবা আহোঁতে কাৰণে অলপ থৈ দিছিলোঁ আমি মানুহ কম যে ফ্ৰিজত আজি দিনত বনাই পেলাই তৰকাৰীটো অকণ ধুয়ে গ'ল দেখাই গ'ল বন্ধুসকল এই ফ্ৰাইড ৰাইচখিনি বনালোঁ অতি চিম্পুল খানা বনাই পেলাই এতিয়া বাচন বৰ্তন ধুব আছে ধুই পেলাই তাৰপিছত আৰু এওঁলোকক চবকে খাব দিম বোলে ব্ৰেড বাটাৰ খাব নেকি যদি এইটো ফ্ৰাইড ৰাইচ খাই খাব আমি এনেই অলপ কম খাওঁ পৰিমাণটো দেখি পেলাই ভয় খাব পাৰে আমি 3টা মানুহ হিচাপে এইখিনি খাদ্য আমাৰ কাৰণে চাফিচিয়েণ্ট তে বন্ধুসকল আজিলৈ আপোনাক এৰিলোঁ বাই আৰু এতিয়াৰ পৰা মোৰ ভিডিঅ' পাই থাকিব যদি দেহা ভালে থাকে আৰু ভিডিঅ'বিলাক চাই লাইক দিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব দেই আৰু যিবিলাকে নতুন মোৰ ভিডিঅ'বিলাক নতুনকৈ মানে দেখা পাইছে তেওঁলোকে মোক যেন ছাপোৰ্ট কৰে আৰু ছাবস্ক্ৰাইব কৰে আজিলৈ আহোঁ বাই